বায়ু সেনা বাহিনীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই থকাৰ সময়তে এই অঘটনটো সংঘটিত হৈছে হয় ইয়া অঘটন বুলি কলেও একো বেয়া কোৱা নহব কাৰণ এই অঘটনটো নভবা নিচিন্তাকৈ আচলতে সংঘটিত হল ভৰলুমুখত য'ত লাচিত ঘাট বুলি কোৱা হয় এই লাচিত ঘাটত লাচিতৰ ওপৰত আচলতে বায়ু সেনা বাহিনীয়ে তেওঁলোকৰ নিজৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আহি শ্ৰদ্ধাঞ্জলি জনালে জুবিন গাৰ্গক আৰু শ্ৰদ্ধাঞ্জলি জনাই থকাৰ সময়তে এই অঘটনটো সংঘটিত হৈছে এই অলৌকিক আচৰিত ঘটনা সংঘটিত হৈছে যিটো আপোনালোকে খন্তেকৰ পিছতেই জানিবলৈ পাব আৰু দেখিবলৈ পাব কাৰণ সুন্দৰকৈ মৰমৰ জুবিন গাৰ্গক বায়ু সেনা বাহিনীয়ে এনেকৈ লাচিত ঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত এনেকৈ হেলিকপ্টাৰেৰে প্লেনেৰে আৰু বহু এনেকুৱা ধৰণৰ যিবোৰ জেট প্লেন আছে সেই প্লেনেৰে পুষ্পবৃষ্টি কৰিলে নিজৰ শক্তি প্ৰদৰ্শন কৰিলে যাৰ দ্বাৰা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে বায়ু সেনা বাহিনীয়ে আৰু জানি লওক ইয়াতে আচলতে সেই অস্বাভাৱিক ঘটনাটো সংঘটিত হৈছে যিটো আপোনালোকে অকণমান পিছতে শুনিবলৈ পাব আৰু দেখিবলৈ পাব কাৰণ জুবিন গাৰ্গক কোনেও পাহৰিব পৰা নাই এইখন অসমৰ হয় জুবিনৰ অনুৰাগী জুবিনৰ যিসকলে মৰম কৰে জুবিনৰ যিসকলে গীত শুনে জুবিনৰ যিসকল বংশ কুটুম মিতিৰ কুটুম আছে এইসকলে জুবিন গাৰ্গক কেতিয়াও পাহৰিব নোৱাৰে আনকি নালাগে ভাৰতবৰ্ষৰ মানুহেও পাহৰিব নোৱাৰে আনকি নালাগে ৭ সাগৰ ১৩ নদীৰ সিপাৰেও জুবিনক মনত ৰখা বহুত মানুহ আছে আপোনালোকে ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনত কণ্ঠদান কৰা হামিং দিয়া এগৰাকী বিদেশী আপোনালোকে দেখিছিল বিদেশী ছিংগাৰক হয় সেই মহিলাগৰাকীয়ে জুবিন গাৰ্গৰ ঘৰলৈ আহিছিল এতিয়া যেতিয়া জুবিন গাৰ্গ নাই গতিকে পৃথিৱীৰ প্ৰতিটো কোণত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে বিভিন্নজনে বিভিন্ন প্ৰক্ৰিয়াৰে শ্ৰদ্ধাঞ্জলি জনাইছে নিজৰ নিজৰ ষ্টাইলত নিজৰ পদ্ধতিৰে গতিকে বায়ু সেনা বাহিনীয়ে মঞ্চস্থ কৰিলে যে তেওঁলোকৰ অৰ্থাৎ বায়ু সেনা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত এনেকৈ জুবিন গাৰ্গক আচলতে শ্ৰদ্ধাঞ্জলি দিব আৰু তাৰ উপলক্ষে লাচিত ঘাটত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰেক্টিচ চলিল আজি প্ৰায় এসপ্তাহ দিন ধৰি আৰু আজিৰ দিনটোত বায়ু সেনা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত আচলতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে বায়ু সেনা বাহিনীয়ে আৰু লাচিত ঘাটত আপোনালোকে লক্ষ্য কৰিছে তলত লাচিত আছে হেংদাং লৈ আৰু ওপৰত আছে সেই হেলিকপ্টাৰ প্লেন ব্ৰহ্মপুত্ৰৰ ওপৰত বিভিন্ন প্লেনে বিভিন্ন জেট প্লেনে নিজৰ শক্তি প্ৰদৰ্শন কৰি আছে আৰু সেই শক্তি প্ৰদৰ্শন কৰিছে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে জুবিন গাৰ্গক কাৰণ মই আগতেও কৈ আহিছো যে জুবিন গাৰ্গে যিখিনি কাম কৰি গৈছে সেই কামখিনিৰ কাৰণেই বিশ্বৰ বিভিন্ন প্ৰান্তত এনেকৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে এতিয়া মূল কথা হৈছে যে কি ইয়াত অঘটন ঘটিল সেই অঘটনৰ বিষয়ে আপুনি খন্তেকতে গম পাব কিন্তু ভিডিঅ'টো এৰি নাযাব এটা আচৰিত ঘটনা সংঘটিত হৈছে ভৰলুমুখত বিমানেৰে বা হেলিকপ্টাৰেৰে বা যুদ্ধ যিবোৰ প্লেন আছে সেই প্লেনবোৰেৰে যেতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰি আছিল সেই শক্তি প্ৰদৰ্শন কৰি থাকোতেই এই অলৌকিক ঘটনাটো সংঘটিত হল আৰু সেইটো মই কম আপোনালোকে তাৰ আগত গম পাই লওক যে জুবিন গাৰ্গে আচলতে কি কৰি গৈছে কাৰ কাৰণে আজি বায়ু সেনা বাহিনীয়ে এনেকৈ এজন বিশেষ এজন ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে লাচিত ঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত এনেকৈ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে পুষ্প বৃষ্টি কৰিছে আৰু বিভিন্ন ধৰণৰ কাৰচাৰী দেখাইছে
আৰু সেইজন একমাত্ৰ হৈছে অসমৰ মৰমৰ শিল্পী মহান শিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও এই জুবিন গাৰ্গে আচলতে অসমৰ কাৰণে যি কৰি গ'ল ভাৰতৰ কাৰণে যি কৰি গ'ল এয়া কোনেও পাহৰিব নোৱাৰে আৰু তাৰ ফলশ্ৰুতিতে আজি ভাৰতীয় বায়ু সেনা বাহিনীয়ে এনেকৈ আহি পুষ্পাঞ্জলি দিছে শ্ৰদ্ধাঞ্জলি দিছে এই লাচিত ঘাটত জুবিন গাৰ্গক উদ্দেশ্যি আৰু জুবিন গাৰ্গ যদিও আমাৰ মাজত কায়িকভাৱে নাই কিন্তু তেখেতৰ আত্মা তেখেতৰ সৃষ্টিৰাজি তেখেত আচলতে আমাৰ প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে প্ৰতিজন ভাৰতীয়ৰ বুকুৱে বুকুৱে বিশ্বৰ বুকুৱে বুকুৱে যে আছে ইয়াতেই প্ৰমাণ কৰি দিছে আৰু সময়ে সময়ে জুবিন গাৰ্গে নিজৰ উপস্থিতিও আচলতে উমান দিছে গম দিছে আৰু ঠিক তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে এই ভৰলু মুখত য'ত লাচিত ঘাট আছে এই লাচিত ঘাটৰ ওপৰত যেতিয়া প্লেন সমূহে নিজৰ নিজৰ কাৰচাৰ্জি দেখাই আছিল সেইখিনি সময়তে জুবিন গাৰ্গে নিজৰ উপস্থিতিৰ উমান দিলে সেই অনুৰাগীসকলক যিসকল অনুৰাগীয়ে মনে প্ৰাণে হয় সুস্থ মনে প্ৰাণে তেওঁক সম্পূৰ্ণৰূপে বিচাৰে তেনেকুৱা অনুৰাগীক তেওঁ দেখা দিয়ে তেখেত অনুৰাগীৰ ওচৰলৈ আহে আৰু কথা পাতে হয় এই কথাটো অনুভৱ কৰিছে এগৰাকী পাইলটে যেতিয়া পাইলট গৰাকীয়ে ৰাতিপুৱা শুই উঠিছিল শুই উঠাৰ আগতেই তেওঁ সপোনত কিছু কথা দেখিছিল আৰু সেই সপোনত দেখাৰ পিছত তেওঁ যেতিয়া এই কাৰচাৰ্জি দেখাবৰ কাৰণে নিজৰ ফ্লাইট উৰাইছিল এই উৰোৱাৰ সময়তে এই ঘটনাখিনি আচলতে সংঘটিত হল লাচিত ঘাটত যেতিয়া লাচিতৰ ওপৰেৰে অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যেতিয়া প্লেন উৰুৱাই নিছিল এইজন পাইলটে তেতিয়া এই পাইলটজনে অনুভৱ কৰিছিল যেন জুবিন গাৰ্গক যে মই আজি শ্ৰদ্ধাঞ্জলি জনাইছো আৰু তেওঁ অনুভৱ কৰিছিল যেন জুবিন গাৰ্গ তেওঁৰ কাষৰ চিটটোত বহি আছে হয় প্লেনখনৰ যেতিয়া প্লেনখন আকাশত উৰি আছিল কাষৰ চিটটোত জুবিন গাৰ্গৰ আবিৰ্ভাৱ হৈছিল বুলি তেখেতে অনুভৱ কৰিছে কাৰণ জুবিন গাৰ্গক সেই পাইলটজনে বহুত বেছিকৈয়ে ভাল পায় আৰু কাষত বহি জুবিন গাৰ্গে কৈছিল বন্ধু তুমি কৰি যোৱা দেশৰ কাৰণে মই যেনেকৈ কৰিছিলো দেশৰ কাৰণে জাতিৰ কাৰণে ঠিক তেনেকৈ তুমিও কৰিব লাগিব আৰু মই আছো সকলোৰে সৈতে এনেকৈ জুবিন গাৰ্গে নিজৰ উপস্থিতিৰ কথা আকাশ মাৰ্গত এই পাইলটজনক কৈ গ'ল আৰু পাইলটজনে এতিয়া অনুভৱ কৰিছে যে সঁচাই ইমান এজন মহান শিল্পীৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাই এজন সৌভাগ্যৱান ব্যক্তি হৈ পৰিছো যাৰ বাবে মই প্লেনত গৈ এনেকৈ তেখেতৰ বাবে শক্তি প্ৰদৰ্শন কৰিলো সেইজনে হৈছে জুবিন গাৰ্গ যিজন জুবিন গাৰ্গে অসমীয়া জাতি অসমীয়া সংস্কৃতি সকলোকে চহকী কৰি গ'ল সেইজনে হৈছে আমাৰ মৰমৰ জুবিন গাৰ্গ ধন্যবাদ